Hello everyone. In the last class we have discussed about differentiation and in today's class we will discuss about integration. So integration to eta mathematics or topic hoy kintu amak physics to dorkar hobo gotike physics ot moi iman depth ot na jao integration ki hoy tar iman depth ot na jao kintu amar physics ot jiman khini dorkar hobo moi ekhini discuss korim thik ase to prothomote ami bujibo lage je integration ki hoy integration is the reverse process. It is the reverse process of differentiation. Reverse process of differentiation. কি বলি কলো যে ইন্টিগ্রেশন তো কি হয় ডিফারেন্সিয়েশন এটো এটা রিভার্স প্রসেস হয় এটা এটো মই এক্সপ্লেইন কৰিব কাৰণে এটা এক্সাম্পল লম suppose we are given that the displacement of an object s is equal to 5t square. At the object or displacement dia ase s equal to 5t square. Now we have to find out the velocity of the object. The velocity to keneke find out koriba jodi displacement dia thake to find the velocity of the object what we need to do is that we have to differentiate s means v equals to ds by dt. Ami janu noy velocity ki hoy velocity equal to rate of change of displacement. So the velocity will be equal to ddt. S means 5t square so 5 constant bahile ahile etu korile 2t ulabo that means 10t. So 10t will be the velocity of the object if the displacement of the object is 5t square. Mane amak jodi displacement dia thake ami velocity to find out koribo parim by using differentiation. Thik ase itia question to etu hol je amak jodi eneke dia thake amak jodi velocity dia thake v equals to 10t amak dia ase now we have to find out the displacement of the object hetu keneke find out koriba dia question to hol ki amak velocity dia ase ami ite find out koribo lage displacement etu keneke ite find out koriba to etu find out koribo karone amak ki lagibo integration lagibo মানে আমি ডিসপ্লেসমেন্টক ডিফারেন্সিয়েশন কৰিলে আমি কি পালো ভেলোসিটি পালো এটা ভেলোসিটিক আমি পাবৰ কাৰণে যদি আমাক ভেলোসিটি দিয়া আছে ভেলোসিটিক আমি ইন্টিগ্রেশন কৰিলে কি পাম ডিসপ্লেসমেন্ট পাই যাম মানে হিটুৰ অপোজিট ৰিভাৰ্স হয় তো এতিয়া আমি ইন্টিগ্রেশন কি হয় আগতে গম পাইলো শিকিলো ইন্টিগ্রেশন কেনেকৈ কৰে হেতু শিকিলো তাৰ পিছত মই এটো কৰি দেখাই দিম ইয়াতো আমি কি কৰিম এই ভেলোসিটি আমাক দিয়া আছে না এটোক আমি ইন্টিগ্রেট কৰিম আৰু ইন্টিগ্রেট কৰিলে আমাৰ ডিসপ্লেসমেন্টটো 5t স্কয়াৰ লাব লাগিব ঠিক আছে এটো কেনেকৈ ইন্টিগ্রেশন কৰে হেতু আমি শিকিলো তাৰ পিছত আমি এটো ভেৰিফাই কৰিম যে আত আমি ডিসপ্লেসমেন্টৰ পৰা আমি ভেলোসিটিটো ফাইন্ড আউট কৰিলো বাই ইউজিং ডিফারেন্সিয়েশন এতিয়া আমি কি কৰিম একেবাৰে হেকত মই কি কৰিম যে ভেলোসিটিৰ পৰা আমি ডিসপ্লেসমেন্টটো ফাইন্ড আউট কৰিম বাই ইউজিং ইন্টিগ্রেশন হিটুৰ ৰিভাৰ্স ঠিক আছে তো প্ৰথমতে ইন্টিগ্রেশন শিকিলো তাপা আমি এটো কৰি দেখাম ভেলোসিটিৰ পৰা ডিসপ্লেসমেন্ট উলিয়াই দেখাম বাই ইউজিং ইন্টিগ্রেশন ঠিক আছে তো এতিয়া আমি ডিফারেন্সিয়েশন কৰিব কাৰণে যেনেকৈ উইদাউট ফৰ্মুলা আমি ডিফারেন্সিয়েশন কৰিব নোৱাৰো ফৰ্মুলাখিনি আমি জানিবই লাগিব সিমিলাৰলি ইন কেস অফ ইন্টিগ্রেশন অলসো উই মাস্ট নো দা ফৰ্মুলাস ঠিক আছে ফৰ্মুলাসখিনি আমাৰ একদম মনত থাকিব লাগিব ইন্টিগ্রেশনৰ যিখিনি ফৰ্মুলা তেতিয়া আমি ইন্টিগ্রেশন কৰিব পাৰিম গতিকে মই প্ৰথমতে ফৰ্মুলাখিনি লিখি লওঁ তোমালোকে ফৰ্মুলাখিনি কপিত লিখি ল'বা তাৰ পিছত আমি কেনেকৈ ইন্টিগ্রেশন কৰে শিকিম ঠিক আছে ইয়াত মই তোমালোকক ইন্টিগ্রেশনৰ ফৰ্মুলাখিনি লিখি দিলো এখিনি তোমালোকে ভিডিওটো পজ কৰি পিনে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু গুটেখিনি লিখি ল'বা হা এখিনি গুটে ফৰ্মুলাখিনি লিখি লোৱাৰ পিছত বেলেগ আমাৰ যিখিনি কৰিব লগা আছে সেই নিউমেৰিকেলখিনি তাৰ পিছত চাবা প্ৰথমতে ফৰ্মুলাখিনি কপিত লিখি লোৱা ঠিক আছে আৰু যেতিয়া মই নিউমেৰিকেল কৰি যাওঁতে ফৰ্মুলাবিলাক চাই যাবা তো ফাৰ্স্ট অফ অল ইউ ৰাইট দিস ফৰ্মুলাস ঠিক আছে এতিয়া সো ইন্টিগ্রেশন আমি যেনেকৈ ডিফারেন্সিয়েশনৰ কাৰণে আমি কি লিখিছিলো ddx পাইছিলো এনেকৈ লিখো বা ddt লিখো হয় না তো এতিয়া ইন্টিগ্রেশনৰ কাৰণে কি হ'ব ইন্টিগ্রেশনৰ সিম্বলটো হৈছে এটো ঠিক আছে আৰু ইন্টিগ্রেশনৰ দুটা টাইপ আছে এটা হল ইনডেফিনিট ইন্টিগ্রাল আৰু হৈছে এটা হল আনটো হল ডেফিনিট এটা ডেফিনিট ইন্টিগ্রাল কাক কয় আৰু ইনডেফিনিট ইন্টিগ্রাল কাক কয় হেতু চাই লোৱা সো যদি এই ইন্টিগ্রেশন সাইনডালৰ ওপৰত আৰু তলত এই পোৰশন কিটা যদি একো না থাকে তেনেহলে তাক কোৱা হয় ইনডেফিনিট ঠিক আছে একো ডেফিনিট হৈ থকা নাই মানে তাত আৰু যদি এনেকুৱা যদি থাকে ধৰিলো ইয়াত এটা কিবা এটা নাম্বাৰ বা কিবা এটা আছে নাম্বাৰো থাকিব পাৰে এলফাবেটো থাকিব পাৰে তো ইয়াত মই a আৰু b দি দিলো তো এনেকৈ যদি থাকে এইবিলাকক কোৱা হয় ডেফিনিট ইন্টিগ্রাল আৰু এই তলত থকাটো কোৱা হয় লোৱাৰ লিমিট আৰু ওপৰৰ থকাটো কোৱা হয় আপাৰ লিমিট এটো লোৱাৰ লিমিট এটো আপাৰ লিমিট তেনেহলে ইয়াত যদি তোমালোকে চোৱা মই যিমান বিলাক ফৰ্মুলা লিখিলো ইয়াত সব বিলাক
ইনডেফিনিট হয় কোটো সো ইন্টিগ্ৰেশন বিলাকত কোটো আপাৰ লিমিট লোৱাৰ লিমিট নাই তেহলে আমি ইনডেফিনিট ইন্টিগ্ৰেলৰ ফৰ্মুলাখিনি লিখিছো ঠিক আছে আমি ডেফিনিট আৰু ইনডেফিনিট দুইটাই চাম আমি আৰু এটা কথা চোৱা যদি ইনডেফিনিট ইন্টিগ্ৰেল হয় তেনেহলে আমি একেবাৰে হেকত প্লাস c এটা দিব লাগে এটা c টু পোৱা হয় কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন ইন কেস অফ ডেফিনিট ইন্টিগ্ৰেল আমাক হেতু দিব না লাগে কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন টু প্লাস কৰিব না লাগে কিন্তু ইন কেস অফ ইনডেফিনিট ইন্টিগ্ৰেল আমি প্লাস c দিব লাগিব সবতে প্লাস c আছে দেখিছেন এইবিলাক সব ইনডেফিনিট ইন্টিগ্ৰেল তো বুজি পালা তো ডেফিনিট ইন্টিগ্ৰেল বুলি কলে লোৱাৰ লিমিট আপাৰ লিমিট থাকিব ইনডেফিনিট বুলি কলে তাত না থাকে একো লিমিট ওকে ঠিক আছে এটা চোৱা এট আৰু এটা কথা চোৱা তোমালোকে এট ইন্টিগ্ৰেশন যেতিয়া আমি লিখো তাত এট চোৱা ইন্টিগ্ৰেল এটা সাইন টু আছে লগতে dx লাগি আছে সবতে dx আছে হ্যাঁ তো dx আছে সবতে এনেকে dx থাকিব যাৰ যদি এট dt থাকিব পাৰে dt থাকিব যেনেকে আমি ডিফাৰেন্সিয়েশনত ddx পাইছিলো বা ddt পাইছিলো তো এট তেনেকে এট কি থাকিব dx থাকিব বা dt তেনেকে থাকিব ঠিক আছে তো এটা ফৰ্মুলাখিনি চাই ল ফাৰ্স্ট ফৰ্মুলাটো হ'ল ইন্টিগ্ৰেশন x to the power n dx equals to x to the power n plus 1 divided by n plus 1 plus c ইয়াত কিন্তু কন্ডিশনটো কি আছে যে n should not be equal to -1 n equal to -1 হৈ গলে এটো কি হ'ব -1 plus 1 এটো 0 হৈ যাব হ্যাঁ তো 0 হৈ যাব এটো ইনফিনিটি হৈ যাব না আনডিফাইন্ড হৈ যাব যদি এনিথিং বাই 0 হৈ গলে তো n equals to -1 হ'ব নোৱাৰে ওকে নেক্সট হ'ল ইন্টিগ্ৰেশন dx equals to x ঠিক আছে ইন্টিগ্ৰেশন dx অৰ্থাৎ t থাকিব পাৰে দে ইন্টিগ্ৰেশন dt equal to t হ'ব তেতিয়া তাৰপা ইন্টিগ্ৰেশন 1/x dx equals to এবিলাক আন্ডারলাইন তোমালোকে দি থাকিব না লাগে ইন্টিগ্ৰেশন 1/x dx equals to log x plus c number 4 to হল ইন্টিগ্ৰেশন cos x dx equals to sin x ইন্টিগ্ৰেশন sin x dx equals to minus cos x so cos x ক ইন্টিগ্ৰেশন কৰিলে sin x পোৱা হয় sin x ক ইন্টিগ্ৰেশন কৰিলে cos x পাও তোমালোকে ডিফাৰেন্সিয়েশনৰ ফৰ্মুলাখিনিৰ লগত কম্পেয়াৰ কৰি পঢ়িবা আমি ডিফাৰেন্সিয়েশনত কি পাইছিলো cos x ক ডিফাৰেন্সিয়েশন কৰিলে তাতো sin x পাইছিলো কিন্তু তাত মাইনাস আহিছিলে কিন্তু ইয়াত প্লাস আছে ঠিক আছে তাত ডিফাৰেন্সিয়েশনত sin x ক ডিফাৰেন্সিয়েশন কৰিলে প্লাস cos x আহে কিন্তু ইয়াত ইন্টিগ্ৰেশন কৰিলে মাইনাস cos x আহে তো দুইখিনি ফৰ্মুলাৰ মাজত এটা সিমিলাৰিটি আছে গতিকে কম্পেয়াৰ কৰি ফৰ্মুলাখিনি মনত ৰাখিবা ইন্টিগ্ৰেশন sec square x dx equals to tan x ইন্টিগ্ৰেশন cos x dx equals to minus cot x সিমিলাৰলি এইটা চাই লবা তো তেনেকে এইটা হল এইটা আমাৰ ইউজ কৰি থাকিব লাগে ফৰ্মুলা গতিকে এইখিনি পুৰা মনত ৰখাই ল মনত ৰখোৱাৰ পিছত আমি এটা কি কৰিব যাম আমি এটা নিউমেৰিকেল সলভ কৰিম ঠিক আছে নিউমেৰিকেল খিনি সলভ কৰাৰ আগতে তোমালোকে কি কৰিবা এই ফৰ্মুলাখিনি লিখি লোৱা কিন্তু কপিত দেই নহলে কনফিউজ হ'বা কোনটো ফৰ্মুলা মই কোড ইউজ কৰিছো ওকে তেনেহলে নিউমেৰিকেল কৰিম এতিয়া আমি ফাৰ্স্ট নিউমেৰিকেলটো কৰো তোমালোকে ভিডিওটো পজ কৰা আৰু নিজে ট্ৰাই কৰা কৰিবৰ কাৰণে আৰু পিছত ভেৰিফাই কৰি লবা ফৰ্মুলাখিনিটো লিখি ললাই হা ঠিক আছে এট কোনটো ফৰ্মুলা আমাৰ ইউজ কৰিব লাগিব আমাক এটো ফাৰ্স্ট ফৰ্মুলাটো ইউজ কৰিম আমাৰ ফাৰ্স্ট ফৰ্মুলাটো আছিল x to the power n dx equals to integration x to the power n dx equals to asile x to the power n plus 1 divided by n plus 1 we have to use this formula to solve this numerical so etia etu kenake korim saba solution integration 6x plus 5x square minus 2x cube plus 1 by x square dx ঠিক আছে এটো এতিয়া ব্র্যাকেট তো ট্রাই দিয়া তো কি হবে 6x dx 6 to constant যেনেকে ডিফারেন্সিয়েশনত কনস্ট্যান্ট টু বাহিৰলৈ গুছি আহে তেনেকে ইয়াতো ইন্টিগ্ৰেশনৰ বাহিৰলৈ কনস্ট্যান্ট টু গুছি আহিব তো আমি 6 to বাহিৰলৈ লিখিলো একেবাৰে 6 integration x dx plus 5 to constant বাহিৰত আহিব 5 integration x square dx minus 2 to constant 2 to বাহিৰত আহিলে integration x cube dx plus integration 1 by x square dx হল ইয়ালৈকে আমি কি কৰিলো গোটেখিনি ব্র্যাকেটটো অফ কৰি ললো এতিয়া 6 এতিয়া সো ফৰ্মুলাটো সো x to the power n dx আছিল এটা n in plus of n কিমান আছে 1 আছে তাহলে আমাৰ কি হ'ব আনসাৰটো x to the power n plus 1 plus 1 মানে divided by 1 plus 1 হল plus 5 ইয়াত কি হ'ব x to the power n or height কি আছে 2 আছে তাহলে x to the power n plus 1 divided by n plus 1 ঠিক আছে minus 2 x to the power 3 plus 1 divided by 3 plus 1 minus এটুক আমি এনেকৈ লিখিব পাৰো নে এটুক আমি সাইডত কৰি দেখাইছো ইন্টিগ্ৰেশন
x to the power -2 লিখি দিলো এটা পাওয়ারটো উপর লৈ গলো -2 dx হৈ গল তো তাহলে -2 আছে তাহলে এটো কৰিলে কি হ'ব x to the power n অৰ ঠাইত -2 আছে তো -2 plus 1 divided by -2 plus 1 মানে কি হ'ব এটো x to the power ডাইৰেক্ট কৰিছো x to the power -1 আৰু এটো কি হ'ব -1 লাভ ঠিক আছে এটো হ'ব আৰু লগত আমি প্লাস c টু দিব লাগিব ইনডেফিনিট ইন্টিগ্ৰেল কৰি আছো তো এটো কি ওলালেগে আমাৰ তেনেহলে 6x² by 2 plus 5x cubed by 3 minus 2x to the power 4 by 4 minus এটো প্লাস আছিল হা এটো মাইনাস হৈ যাব -1 by x plus c এটো কৰ সিম্পলিফাই কৰি দিলে কি ওলাব 3x² plus 5 by 3 x cubed minus x to the power 4 by 2 minus 1 by x plus c হৈ গল এটো আসলে সলিউশনটো তো ইয়াত আমি এই ফর্মুলাটো ইউজ কৰিলো ওকে আমি নেক্সট টু লৈ যাও এতিয়া আমাৰ সেকেন্ড নিউমেৰিকেলটো কৰিব লাগে এটো কৰিব কাৰণে ভিডিও পজ কৰা নিজে ট্ৰাই কৰা দেই integration x² minus cos x plus 1 by x dx integration x² dx minus integration cos x dx plus integration 1 by x dx এটো কি হ'ব x to the power in place of n কি আছে 2 আছে তো x to the power n plus 1 divided by n plus 1 minus integration cos x dx or formula কি হয় sin x হয় তো sin x plus integration 1 by x dx is equals to log x plus c এটোৰ ফৰ্মুলা এটো আনসাৰটো তো এটো কি হ'ব x³ by 3 minus sin x plus log ex plus c ঠিক আছে তো এই দুটাই হল ডেফিনিট ইন্টিগ্ৰেল ইনডেফিনিট ইন্টিগ্ৰেল কৰিলো মই পিছৰ কিটা ডেফিনিট ইন্টিগ্ৰেল কৰিম তাত আমাৰ লিমিট থাকিব হা ইয়াত লিমিট থাকিব আমাৰ থাৰ্ড কোৱেশ্চনটো হৈছে আমি কৰিব লাগে ধৰি লোৱা 0 to pi by 6 আমাক এবাৰ লিমিট দিয়া আছে 0 to pi by 6 sec² x dx এটো কৰিব লাগে এতিয়া তো ডেফিনিট ইন্টিগ্ৰেল হয় লোৱাৰ লিমিট 0 আপাৰ লিমিট pi by 6 এটো এটা কেনেকৈ কৰিবা তাৰ কাৰণে আমাৰ ইন্টিগ্ৰেশন sec² dx ৰ ফৰ্মুলাটো কি আছিল ইন্টিগ্ৰেশন sec² dx মানে আছিল 10x তো 10x হৈ গল 10x এতিয়া ডেফিনিট ইন্টিগ্ৰেল হলে আমি স্কয়াৰ ব্ৰেকেট দিব লাগিব আৰু ইয়াত লিখিব লাগিব লোৱাৰ লিমিট ইয়াত লিখিব লাগিব আপাৰ লিমিট হল বুজি পালা লোৱাৰ লিমিট এট আপাৰ লিমিট তাত নেক্সট আমি কি কৰিব লাগিব ইয়াৰ x ৰ ঠাইত এবাৰ আপাৰ লিমিট পুট কৰিব লাগিব তবা মাইনাস কৰি পিনে এবাৰ লোৱাৰ লিমিট পুট কৰিব লাগিব দ্যাট মিন্স উই হ্যাভ টু রাইট 10 pi by 6 minus 10 0 x ৰ ঠাইত এবাৰ আপাৰ লিমিট মাইনাস আকৌ x ৰ ঠাইত এবাৰ লোৱাৰ লিমিট পুট কৰিলো তো 10 pi by 6 means 10 30 degree equals to 1 by √3 10 0 means 0 তো আনসাৰটো কিমান লাভ 1 by √3 তো ইয়াত প্লাস c দিব না লাগে আৰু ডেফিনিট ইন্টিগ্ৰেল হয় ঠিক আছে এটো আসলে সলিউশন তো কোৱেশ্চন নম্বৰ 4 টো হৈছে এটো ইয়াত এটা কি নেকে কৰিম এটো কৈছে কি ফাইন্ড 0 to x integration 0 to x f dx where f equals to kx f ৰ ভ্যালুটো দিয়া আছে f equals to kx এটো কেনেকৈ সলভ কৰিবা এটো ডেফিনিট ইন্টিগ্ৰেল হয় তো কি কৰিব লাগে integration 0 to f 0 to x f means kx तो kx dx तो k तो कांस्टेंट है तो k तो बाहिर আহিব तो इंटीग्रेशन 0 to x x dx হল এতিয়া k তো এতে থাকক তো এটো কোনটো ফর্মুলা লাগিব x to the power n dx এর ফর্মুলা লাগিব इंटीग्रेशन x to the power n dx তো इंटीग्रेशन x to the power n dx হলে কি হয় x to the power n plus 1 n means ইয়াত কিমান আছে 1 একো নাই মানে 1 তো n plus 1 divided by n plus 1 হল স্কয়ার ব্র্যাকেট দিব লাগিব ইয়াত হ'ব আপাৰ লোৱাৰ লিমিট ইয়াত হ'ব আপাৰ লিমিট লোৱাৰ লিমিট আছিল 0 আপাৰ লিমিট আছিল x হল তো নেক্সট কি হ'ব k তো x² by
2 x square by 2 0 to x হল 2 to constant তো 2 to আমি বাহিৰলৈ লৈ আনিব পাৰো তো এটো কি হৈ যাব k by 2 x square 0 to 0 আৰু x upper limit x হল 2 to constant কাৰণে বাহিৰলৈ আনিলো তো এটো কি হ'ব k by 2 x or ঠাইত এবাৰ আপাৰ লিমিট পুট কৰিম আপাৰ লিমিট x এ আছে তেনেহলে কি হ'ব x স্কয়াৰ হ'ব মাইনাস এবাৰ লোৱাৰ লিমিট পুট কৰিম x or ঠাইত তো কি হ'ব 0 স্কয়াৰ মাইনাস 0 তো আনসাৰটো কি হ'ব হাফ kx স্কয়াৰ এটো আনসাৰ ঠিক আছে বুজি নাপালে বাৰে বাৰে চাবা ভিডিওটো ওকে নেক্সট তো লৈ যাও এতিয়া question number 5 question number 5 ত দিয়া আছে find the value of integration v1 to v2 1 by v dv ভিডিও পজ কৰা নিজে ট্রাই কৰা তো ইন্টিগ্রেশন v1 to v2 1 by v dv এটো কোনটো ফর্মুলা লগাবা হ্যাঁ এটো কারণে আমার এটা ফর্মুলা আছে 1 by x dx equals to কি আছে 1 by x dx equal to integration কি আছে log x plus c এটো আছে হয় না এটো ফর্মুলা ইউজ কৰিম তো x এর ঠাইত কি আছে এটা v আছে তো এটো কি হ'ব log v হ'ব log v এটো ডেফিনিট ইন্টিগ্রাল আর ইনডিফিনিট হওয়ার কারণে প্লাস c দিছিল ডেফিনিট ইন্টিগ্রাল লোয়ার লিমিট কিমান v1 আপার লিমিট কিমান v2 হল v1 এট v2 এট হৈ গল তো এটা কি কৰিম নেক্সট আমি v1 এর ঠাইত এবাৰ v2 পুট কৰিম মাইনাস আকো v এট v ঠাইত v1 পুট কৰিম তো এটো কি হ'ব log e v2 আপার লিমিট মাইনাস log e v1 লোয়ার লিমিট হৈ গল এটো কি লিখিব পাৰি এটো লগৰ ফৰ্মুলা আছিল না লগৰ ফৰ্মুলাটো জানা নাই log x minus log y is equals to log x by y লিখিব পাৰি এটো এটা লগৰ লগাৰিথমৰ ফৰ্মুলা হয় তেনেহলে ইয়াত কি লিখিব পাৰিম log e v2 by v1 এটো आंसर question number 6 ত আছে evaluate integration minus l by 2 to plus l by 2 m by l x square dx where m comma l equals to constant ইয়াত ml to constant বুলি কৈছে এটো ডিফারেন্সিয়েট কৰিব এটো ইন্টিগ্রেট কৰিব লাগে ভিডিও পজ কৰা ট্রাই কৰা নিজে এটো নাই কৰিম এটো কৰিবৰ কাৰণে integration minus l by 2 plus l by 2 m by l x square dx তো কনস্ট্যান্ট টার্ম কিটা বাহিৰলৈ আনিব লাগে তো কনস্ট্যান্ট টার্ম কি আছিল m by l বাহিৰত গুছি আহিলে ইন্টিগ্রেশন minus l by 2 plus l by 2 x square dx হল তো x square dx ক ইন্টিগ্রেট কৰিলে কি হ'ব কো m by l তো বাহিৰতে থাকক minus l by 2 plus l by 2 sorry এটো কি হ'ব x square dx ক কৰিলে কি হ'ব x to the power n or ঠাইত কি আছে 2 x to the power n plus 1 means 3 divided by n plus 1 means 3 তো কি হ'ব ইয়াত minus l by 2 lower limit upper limit plus l by 2 হল নেক্সট কি কৰিম আমি m ইয়াত 3 to constant হয় তো বাহিৰত লৈ আনিব পাৰো তো m by 3l হল ইয়াত কি থাকিলে x cube minus l by 2 plus l by 2 all equals to m by thisel তো এটা কি কৰিম x or ঠাইত আবার আপার লিমিট মাইনাস কৰিম না x or ঠাইত আবার লোয়ার লিমিট তো x or ঠাইত হ'ব কি l by 2 কিউব মাইনাস লোয়ার লিমিট কি লোয়ার লিমিট আছে মাইনাস l by 2 তো মাইনাস l by 2 কিউব ঠিক আছে তো x or ঠাইত আমি এবাৰ আপার লিমিট পুট কৰিলো মাইনাস কৰি পিন আকৌ আমি এবাৰ লোয়ার লিমিট পুট কৰিলো তো এটা সিম্পলিফাই করা সিম্পলিফাই করলে লাভ m by 3l l cube by 8 minus minus plus l cube by 8 এটো করলে লাভ m by 3l এটো 2l cube by 8 হবে তো 2l cube by 8 LCM ললে এটো হবে 2 এটো কৰিলে 4 হ'ব এটো 2 এ ক্যান্সেল যাব 4 তো কি হৈ যাব m by 4l 12l m by 12 l এটা ক্যান্সেল আউট তো উপর থাকিলে l স্কয়ার দিস ইজ দ্য আনসার m by 12 l স্কয়ার
এটোৱে আছিল সলিউশনটো আশা কৰিছো বুজি পাইছা তোমালোকে টোটাল মই 6টা নিউমেৰিকেল সলভ কৰিলো তাৰে দুটা আছিল ইনডেফিনিট ইন্টিগ্ৰেলৰ আৰু 4টা আছিল ডেফিনিট ইন্টিগ্ৰেলৰ আৰু তোমালোকক মই হোমৱৰ্কৰ কাৰণে কিছুমান নিউমেৰিকেল দি দিম সেইবিলাক তোমালোকে কৰিব ট্ৰাই কৰিবা ঠিক আছে এতিয়া মই ক্লাসটো স্টাৰ্ট কৰোতে কি কৰিছিলো স্টাৰ্ট কৰোতে মই ডিফাৰেন্সিয়েশন ইন্টিগ্ৰেশন কি হয় বুজাব যাওঁতে কৈছিলো যে ইন্টিগ্ৰেশন ইজ দ্য ৰিভাৰ্স প্ৰসেস অফ ডিফাৰেন্সিয়েশন আৰু হেতুকে ক'ব যাওঁতে মই তোমালোকক এটা এক্সাম্পল দিছিলো তাত আমাক ডিসপ্লেসমেন্ট দিয়া আছিল ডিসপ্লেসমেন্টৰ পৰা আমি ডিফাৰেন্সিয়েশন কৰি ভেলোসিটি উলিয়াইছিলো আৰু মই কৈছিলো যে তাৰ উল্টাটো কৰিব কাৰণে যদি ভেলোসিটি আমাক দিয়া আছে তেতিয়া ডিসপ্লেসমেন্ট উলিয়াবৰ কাৰণে আমি ইন্টিগ্ৰেশন কৰিব লাগিব হেতু মই ভেৰিফাই কৰি দেখাম এতিয়া ঠিক আছে আমাক ডিসপ্লেসমেন্ট দিয়া আছিল s = 5t স্কয়ার আৰু আমি তাৰ পৰা ডিফাৰেন্সিয়েশন কৰি ভেলোসিটি = পাইছিলো 10t বুলি পাইছিলো ঠিক আছে এখিনি কাম আছিল ডিফাৰেন্সিয়েশনৰ এতিয়া আমাক ভেলোসিটি দিয়া আছে 10t আমি ভেলোসিটিৰ পৰা এতিয়া কি ফাইন্ড আউট কৰিব লাগে ডিসপ্লেসমেন্ট ফাইন্ড আউট কৰিব লাগে কিমান হ'ব তাৰ কাৰণে মই কি কৈছো ইন্টিগ্ৰেশন টেকনিকটো ইউজ কৰিব লাগিব এতিয়া তোমালোকে যেহেতু ইন্টিগ্ৰেশন কি হয় জানা হেকিলা গতিকে মই এটো কৰি দেখাম এতিয়া চাবা সো আমি জানো we know that v = ds/dt velocity equal to rate of change of displacement from this equation ds will be equals to v dt ঠিক আছে এটা আমি তাক দুই ফালে ইন্টিগ্ৰেট কৰি দিও ইন্টিগ্ৰেশন সাইন দি দিলো তো ইন্টিগ্ৰেশন dx equals to কি আছিল ফৰ্মুলা ইন্টিগ্ৰেশন dx equals to x হয় না তো ইয়াত ইন্টিগ্ৰেশন x অৰ ঠাইত কি আছে ইয়াত x অৰ ইন প্লেস অফ x ইয়াত কি আছে s আছে মানে ইন্টিগ্ৰেশন ds equal to আমি কি লিখিম s লিখিম হল equals to v equals to আমাক কিমান ইকুয়াল ডিভিন ইন্টিগ্ৰেশন v equals to আমাক কিমান দিয়া আছে 10t দিয়া আছে তো ভেলোসিটিৰ পৰা আমি ডিসপ্লেসমেন্ট উলিয়াম ন 10t দিয়া আছে তেলে v ঠাইত কি লিখিলো 10t লিখিলো 10t dt হল 10 টু বাহিৰত গুছি আহিলে তো ইন্টিগ্ৰেশন t dt হল ইন্টিগ্ৰেশন 10 t dt হলে এটো ডিফাৰেন্সিয়েট কৰি ইন্টিগ্ৰেশন কৰিলে কি ওলাব t²/2 ওলাব হয় না t²/2 ওলাব কাৰণ পাৱাৰত 1 আছে হয় না ইন্টিগ্ৰেশন মানে এটো কোনটো ফৰ্মুলা লগালো ইন্টিগ্ৰেশন x to the power n dx equals to x to the power n plus 1 divided by n plus 1 ইয়াত x অৰ ঠাইত কি আছে t আছে হল 2 এ ক্যান্সেল কৰিলে কিমান হ'ব 5t স্কয়ার দেখিলা না এতিয়া কি হল এতিয়া আমি কি পাই গলো ডিসপ্লেসমেন্ট পাই গলো হয় না ডিসপ্লেসমেন্ট কারেক্ট হৈছে তো ডিসপ্লেসমেন্ট s = 5t স্কয়ার আছিল আমি s = 5t স্কয়ার পাই গলো তো তেনে হলে ডিফাৰেন্সিয়েশনত আমি ডিসপ্লেসমেন্টৰ পৰা ভেলোসিটি উলিয়াইছিলো আৰু ভেলোসিটিৰ পৰা ডিসপ্লেসমেন্ট উলিয়াবৰ কাৰণে আমি কি কৰিব লগা হল ইন্টিগ্ৰেশন কৰিব লগা হল হেতু কাৰণে মই কৈছিলো যে ইন্টিগ্ৰেশন ইজ দ্য ৰিভাৰ্স প্ৰসেস অফ ডিফাৰেন্সিয়েশন ঠিক আছে তো দিস ইজ অল অ্যাবাউট ফৰ টুডেজ ক্লাস ওকে থ্যাংক ইউ